মানসিকতা মই কি পাহৰিলো মই যে কি মানুহ যোৱা ৰাতি জেতুকা লগালো জেতুকা লগাই মোৰটো যে মই বগা কাপোৰে মুছিছো পাহৰিয়ে থাকিলো মোৰ ভাগ্যখন ভাল বুলিহে নহলে গামোচাখনত ৰঙে লাগিলে জেতুকাৰ গোন্ধটো তেওঁৰ খুব প্ৰিয় আছিল আজি যদি মই জেতুকা লগাইছো বুলি তেওঁ গম পালে হয় খুব ভাল পালে হয় কিন্তু ভগৱান তুমি মোক সেই সুখ বেছি দিনলৈ নিদিলা মোক অকালতে বিধৱা কৰি দিলা আজি তেওঁ থকা হলে মোক কিমান মৰমত ৰাখিলে হয় ভগৱান তুমিনো ক'ত বুজি পাবা আজি মই কিমান দুখত আছো কিমান কষ্টত আছো বুজি পাবলৈচোন কোনোৱেই নাই ধুনীয়া গোন্ধাইছে আজি যদি তেওঁ থাকিলে হয় কিমান যে ভাল পালে হয় কিন্তু মোৰে ভাগ্য বেয়া আজি তেওঁক মোৰ লগত ৰাখিব নোৱাৰিলো হে ভগৱান তেওঁক তুমি য'তে ৰাখিছা ভালে ৰাখা মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ মই যিমান কষ্টত আছো সেইটো মই বুজি পাইছো মোৰ দৰে কষ্ট আৰু বেলেগক নিদিবা তেওঁক কেৱল ভালে ৰাখিবা তুমি উফ ৰাম এইজনী বাৰু কি কৰি আছে হাকেইটা ইমান চিঞৰি আছে কি যে হ'ব নহয় এইজনীৰ লগত ৰাতিপুৱা মানে ভালকৈ খুব শান্তি নিদিয়ে সদায় সদায় এইখন বেপাৰ উঠিবই লাগিব মানে হেৰি হেৰি নিজে ধুনীয়াকৈ শুই আছে মই যে ৰাতিপুৱাৰ পৰা শুবই পৰা নাই হাকেইটাই যে ইমান চিঞৰি আছে এতিয়া মানে উঠিবই লাগিব দি আছো আজি হেঁপা নিদিলে তাই ঠিক নহয় সদায় সদায় মই যে শুই থাকো তাই জ্বলিছে হেৰি হেৰি উঠিবনে আপুনি মই টোপনি মাৰিব পৰা নাই আৰু এখেতে পুৰা ঘৰ টোপনিত ক'বই নোৱাৰে ভকৰ নহে আজি মই তাইক সঁচাকৈ শিকাই দিব লাগিব সদায় সদায় ৰাতিপুৱা কিহৰ এইবিলাক অভদ্ৰামী হাঁহৰ পেকপেকনি ইছ ৰাম কিমান যে চিঞৰ বাখৰ নহয় শুবলৈ শান্তি নিদিয়ে দি আছো আজি হে সূৰ্য দেৱতা তুমি চকু মেলি চাবা আৰু আজি দিনটো যেন ভালে কুশলে পাৰ হয় দেখা পাইছাই ইমান দুখত আছো মই অলপ যেন সুখৰ মুখ দেখা পাওঁ আৰু কৃষ্ণ ৰচোন এই ৰাতিপুৱা এটোপাই যে পূজা কৰিব পাৰো এই হাকেইটা কি ৰাতিপুৱা কিবা খাব দিব নোৱাৰো হা ইমান অশান্তি কৰি থাকে শুবলৈ নিদিয়ে ৰাতিপুৱা ভাবো টোপনিটো ভালকৈ মাৰিম নাই মাৰিব নোৱাৰো হাকেইটাই পেক 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 মোৰ কামখন ঘোলা কৰি দিছে মানে কি হ'ল ৰঘু ককাইটিহঁতৰ পথাৰলৈ যোৱাকালি হাঁহকেইটা গৈছিল ৰঘু ককাইটিয়ে কৈছে পথাৰ হেনো সিহঁতৰ কঠীয়াখিনি বেয়া কৰিছে তাতে আৰু ইমান ধুনীয়াকৈ কষ্ট কৰি ৰুইছে আমাৰ হাঁহকেইটাই যদি বেয়া কৰি থাকে ভাল কথা নহ'ব নহয় সেইবাবে আজি বান্ধিয়ে থৈ দিছোঁ সিহঁতক আধাৰ দিছোঁ কিন্তু সিহঁতক এৰি দিব লাগে এৰি দিয়া নাই বাবে পেক পেক কৰি আছে আৰু সেইকাৰণে মোৰ টোপনিটো ভাঙি বৰ ভাল পালি আৰু ৰচোন এইবোৰ কি ধূপ জ্বলাইছ ইমান বেয়া গোন্ধ মোৰ একদম মূৰত ধৰিছে মোৰ যি দেখিছো এতিয়া মূৰৰ বিষ উঠিব কি দি মানে
অশান্তি হৈ গৈছে থাকিব মন নোযোৱা হৈছে ৰাতি পুৱাৰ পৰা মানে অশান্তি আৰম্ভ হৈ যায় এই ৰাতিপুৱা কি হাল্লা কৰি থকা ইহঁতে কি হয় মানে ইহঁতৰ মুকলত থাকিবলৈ শান্তি দিবি বুজিছ এনেকৈ নোৱাৰো মই থাকিব ঐ কি হলো তোমাৰ ইমান ৰাতিপুৱা যে হাল্লা কৰি আছ হেৰি চাওকচোন কি ধূপ জ্বলাইছে এইবোৰ মূৰৰ বিষ উঠি গৈছে মোৰ কিছে কৰি থাকে থাকিব নোৱাৰা হৈছো মই এনেকে ৰাতিপুৱা 5টা বজাতে উঠিব লাগে হাঁহে পেক পেক কৰি থাকে আৰু এতিয়া উঠি আহিছো এইবোৰ জিতি কৰি আছে এনেকৈ নোৱাৰো দেই মই হ'ব কিমান কথা কৈ থকা আৰু তুমি হাঁহতকে তোমাৰহে মাত বেছি শুনিছো যোৱা এতিয়া মোৰ কাৰণে গা ধোৱা পানী ওলাই দিয়া খুব শান্তি নিদিয়ে মানে ধূপৰ কি গোন্ধটো ভালে পাইছোচোন তুমি ক'ত বেয়া পালা ভাল পাবই আপুনি আপোনাৰ মৰমৰ ভাই বোৱাৰীয়ে জ্বলাইছে যে নহলে এটা কাম কৰক ধূপখিনি শেষ নোহালৈ ইয়াতে ৰৈ থাকক গোন্ধ লৈ থাকক কি যে হ'ব নহয় ইমান ধুনীয়া ৰজনী ফুলৰ গোন্ধ বাইদেউনো কি বেয়া পায় ভালেচোন গোন্ধাইছে হে প্ৰভু তুমি তো ভুল নুবুজিবা তেওঁ চাগে গোন্ধটো সহ্য কৰিব নোৱাৰিবও পাৰে এৰা তুমি মোক এটা কথা কোৱাচোন তুমি এই ঘৰখনত শান্তি বিচাৰা নে নিবিচাৰা শান্তি ইমান দিনে যে মই এইখন ঘৰত কি কৰিছো শান্তি পাইছো নে নাই কেনেকে আছো সেইটো আপুনি খবৰ লৈছে সুধিছে কিয় কি অশান্তি পালি তুমি আমিচোন তিনিটা পৰিয়াল ধুনীয়াকৈ চলি আছো খবৰদাৰ ইয়াত আমাৰ দুজনৰ বাহিৰে আৰু 3 নম্বৰজন কেতিয়াও আহিব নোৱাৰে কি কথা ক'ব আহিছে আপুনি আৰু আহিলেও ইয়াতে আমাৰ সন্তানহে আহিব তেতিয়াহে আমি 3জন হ'ম তাই আমাৰ পৰিয়ালৰ সদস্য নহয় তাই আমাৰ চাকৰণী হয় চাকৰণী কথা ভালকে ক'ব আপুনি চাকৰ তুমি কি কৈছা এইবোৰ ভাবি চাইছানে ভাবি চাইছো তাই আমাৰ ভাইটিৰ কইনা আৰু তুমি তাইক চাকৰ বুলি ক'ব পাৰিছা এইবোৰ মনত লৈ নানিবা হ'ব পাৰে আপোনাৰ ভাই কিন্তু মোৰ একো নহয় আৰু শুনক ভাইটি যেতিয়া ইয়াত নাই তাইৰো ইয়াত থকাৰ কোনো অধিকাৰ নাই কি অধিকাৰৰ কথা ক'বলৈ নাহিবা এইখন ঘৰ কোনে চলাই আছিল আমি যে গুৱাহাটীত আছিলোঁ ভাইটি এটাতো চলাই আছিল এইবোৰ কথা পাহৰিলা তুমি আৰু এটা কথা মন কৰিবা এইখন ঘৰত মই ঘৰ বনোৱা নাই সৰুৰ পৰা ভাড়া ঘৰত থাকি থাকিয়ে ডাঙৰ হ'লোঁ আৰু এইখন ঘৰ ভাইটিৰ ঘৰত আমি আছোঁ এইটো কথা তুমি ভালদৰে মন কৰিবা এইখন ঘৰত মানে মোৰ অধিকাৰেই নাই আছে কিন্তু আমাৰ 3জনৰ কাৰণে যিহেতু মই ঘৰৰ কাম আৰম্ভ কৰা নাই হ'ব দিয়ক নাথাকো আপোনাৰ ভাইৰে বনোৱা ঘৰত গৰু বান্ধা গোহালিটো আছে নহয় তাতেই থাকিম কথা কৈ খাৰ নাপাওঁ এইজনীয়ে মুখে মুখে উত্তৰ দিব বেছি কথা ক'বও নোৱাৰোঁ কি যে হ'ব নহয় অধিকাৰৰ কথা ক'ব আহে হাঁহিটোও ভাল নলগা হৈছে এইজনীক যেতিয়ালৈকে মই খেদিব নোৱাৰো তেতিয়ালৈকে মোৰ একোৱে ভাল নালাগিব
এক বেটি কিবা কৈ খেলিব পাৰিলে মোৰ জীৱনটো অলপমান শান্তি হ'লহেঁতেন নহ'লে মই কেতিয়াও স্বাধীনভাৱে থাকিব নোৱাৰিম তাই সেইটোৱে লেবেল দিব মোৰজনেহে বনাই থৈ গৈছিল ঘৰটো মোৰজনেহে কৰিছিল মোৰজনেহে কৰিছিল এইবোৰ শুনিবলৈ মই থাকিব নোৱাৰোঁ ইয়াত এইজনক ক'লেও গুৰুত্ব নিদিয়ে কিবা খং উঠিব আকৌ ভাড়া ঘৰতে গুচি যাম বাপেকে নিজৰ মনতে একদম একো কৰিব নোৱাৰোঁ মই মোৰ এই মৰম লগা হাঁহিটো মই ধ্বংস হৈ যাব দিব নোৱাৰোঁ নহয় চকু পানীৰে নদী বোৱাব নোৱাৰোঁ মই কি যে কৰিম নহয় ভাবি পোৱা নাই মানুহক বিশ্বাস কৰিব নোৱাৰে যদি আমাৰেও ভাই বোৱাৰীয়েকৰ প্ৰেমত পৰিছে তেতিয়া সঁচাকে পৰিছে নেকি যদি পৰিছে কি হ'ব মোৰ সঁচাকে যদি তাইক ভাল পায় সেইবাবে চাগে তাকে একো ক'ব নিদিয়ে কি হ'ব এইবোৰ হ'লে সঁচাকে যদি ভাল পায় মই এইবোৰ চাই থাকিব নোৱাৰোঁ কিবা এটা কৰিব লাগিব নাই তাই থাকিব নহ'লে মই থাকিম কিবা এটা হেষ্ট নষ্ট কৰিব লাগিব নহ'লে আৰু ওপৰত যাব সেই জবাক চিনি পোৱা নাই তাই যদি ডালে মই আকৌ পাতে দাদা চাহ লওকচোন চাহ আনিলা দাদা এই অলপ টাউনলৈ যাওঁ দুটামান কাম আছে মোৰ হয় নেকি ঠিক আছে যোৱা আৰু শুনাচোন তুমি যে কিবা পৰীক্ষা এটা দিছিলা ৰিজাল্টটো দিলে নেকি নাই দাদা ৰিজাল্টটো দিয়া নাই দিবহে মই চিন্তা কৰি আছোঁ ৰিজাল্টটো ভাল হ'লে চাকৰি এটাই পালোঁ হয় এতিয়া ভগৱানৰ ওপৰতে এৰি দিছোঁ কিবা হয় চিন্তা নকৰিবা ভাল হ'ব দিয়া ইমান কষ্ট কৰিছ কিয় ভাল নহ'ব তাকে দাদা ইমান কষ্ট কৰি পঢ়িলোঁ ভগৱানে চকু মেলি চালে ভাল হ'ল হয় ঘৰখনক অন্তত থকা দিব পাৰিলোঁ হয় কিমান আৰু আপোনালোকৰ ওপৰতে খাই থাকিম মোৰো এটা কিবা কৰিবলৈ মন যায় দিয়কচোন এই পিছে এটা কথা আপোনাক কম বুলি ক'বই পৰা নাই মই ছোৱালী দিনতে শাল ববলৈ জানিছিলোঁ কাপোৰো লগাইছিলোঁ আগতে এতিয়া ভাবিছোঁ শালখন উঠাই থোৱা আছে আপুনি নহ'লে ইয়াতে মোক পুতি দিব পাৰিলে হয় নেকি খুঁটাকেইটা ইয়াতে ন ইয়াতে দিলে ঠাণ্ডা পাবা ঠিক আছে হ'ব মই দি দিম দিয়া কাপটো লৈ যোৱা হেৰি কি দিয়া নিদিয়াৰ কথা চলি আছে মোকো কওকচোন অলপ কওকচোন কিনো ইমান কথা পাতি আছে ময়ো অলপ আপোনালোকৰ গোপন কথাৰ সমভাগী হওঁ আই নালাগে দিয়া তুমি গোপন কথাৰ সমভাগী হ'বা আমি গোপন কথা পতা নাই নহয় হয় নেকি নালাগে দিয়ক মই নুশুনো আপুনিয়ে পাতি থাকক আপোনাৰ মৰমৰ বোৱাৰীৰ লগত গোপন কথা বাইদেউ কিনো কথা কয় আপুনি একো গোপন কথা পতা নাছিলে আৰু বাইদেউ মই দাদাক চাহ দিবলৈ আহিছিলোঁ আহিয়ে দাদাক ক'লোঁ এই শালখনৰ সূতা দুটা পুতি দিবলৈ মই কাপোৰ বুলিলোঁ হয় মানে আৰু তই ভাল কাপোৰ পিন্ধি কি দেখাব বিচাৰিছ হা কাৰোবাৰ মন ভুলাব বিচাৰিছ নেকি নে কিবা বেলেগ অংক কৰিছ তোৰ মন ধৰিবও নোৱাৰি নহয় মৰম আকলো এইফালে মৰম বিচাৰি কাৰোবাৰ ওচৰত যাবও পাৰ কি মৰম আকলোৱা মই মোৰ এই পৃথিৱীত মোৰ বাবে কোনোৱেই নাই তেওঁ মোক এৰি গুচি গৈছে আজি মই অকলশৰীয়া মোৰ বাবে কোনোৱেই নাই সমাজত মই বিধৱা সকলোৱে মোক আনৰ বাবে এক দুখৰ চিন হিচাপে দেখা দিছোঁ কিন্তু মোৰো মন আছে মোৰো দুখ আছে কিয় বিধৱা হ'লো বুলি মানুহে ইমান বেয়াকৈ ক'ব পাৰেনে ইমান তললৈ নামিব পাৰেনে মোৰ ভুল ক'ত বিধৱা হোৱাটোৱে মোৰ ভুল নেকি কিয় ইমান দুখ পাব লাগে
এজনী নাৰীয়ে এখন সমাজৰ পৰা ঘৰৰ পৰিয়ালৰ পৰা বিধৱা হ'ল বুলিয়ে নিজৰ অস্তিত্ব কি হেৰাই যায় নেকি?